আপোনালোকৰ লগত পাতিব খুজিম মূলতঃ মই আপোনালোকৰ লগত কথা পাতিব খুজিম জাতীয়তাবাদ কি জাতীয়তাবাদৰ বিভিন্ন ধৰণৰ ৰূপবিলাক ফৰ্ম অফ নেশ্যনেলিজম আৰু মই চেষ্টা কৰিম যে আপোনালোকেনো আচলতে জাতীয়তাবাদৰ বিষয়ে কিমান পঢ়া শুনা কৰিছে কিমান প্ৰেক্টিছ কৰিছে সেইবিলাকো মই বুজিবলৈ যত্ন কৰিম আচলতে ভাৰতীয় জাতীয়তাবাদ বা ইণ্টাৰনেশ্যনেলি জাতীয়তাবাদ বুলি ক'লে কি ধৰণে বুজা যায় ভাৰতীয় জাতীয়তাবাদ কেনেকৈ আৰম্ভ হৈছিলে ভাৰতীয় জাতীয়তাবাদৰ সবলতা আৰু দুৰ্বলতাবিলাক কি অসমীয়া জাতীয়তাবাদৰ সবলতা আৰু দুৰ্বলতাবিলাক কি আৰু আজিৰ যুগত আমি যি ৰাজনীতি কৰি আছো এই ৰাজনীতিয়ে আচলতে অসমীয়া জাতিটোক আমি কলৈ লৈ যাব খুজিছো বিজেপিৰ ৰাজনীতিয়ে অসমৰ মানুহক ভাৰতৰ মানুহক কলৈ লৈ যাব খুজিছে কংগ্ৰেছৰ ৰাজনীতিয়ে অসমীয়া বা ভাৰতৰ মানুহক কলৈ লৈ যাব খুজিছে বাকী লেফ্ট পাৰ্টিবিলাকৰ ৰাজনীতিয়েনো কলৈ লৈ যাব খোজে আন ৰিজনেল পাৰ্টি ৰাইজৰ দলৰ বাহিৰে বাকী যিবিলাক ৰিজনেল আঞ্চলিক দল আছে তেওঁলোকেনো আচলতে কেনেকুৱা ধৰণৰ কেনেকৈ ধৰণে জাতিটোক আগবঢ়াই লৈ যাব খুজিছে তাৰ এটা মই তুলনামূলক আপোনালোকৰ এটা আলোচনা এটা আজি কৰিবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা এটা মডেলেৰে সৈতে ভৱিষ্যতৰ এখন চৰকাৰ হ'লে ভৱিষ্যত চৰকাৰখনৰ মডেলটো কেনেকুৱা হ'লে আচলতে অসমীয়া জাতিৰ প্ৰকৃত অৰ্থত যিটো ৰূপান্তৰ বুলি কয় বিজেপিয়ে পৰিৱৰ্তন বুলি কয় আমি ৰূপান্তৰ বুলি কওঁ আৰু ৰূপান্তৰ শব্দটো আমি লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা তো প্ৰকৃত ৰূপান্তৰনো কোনফালৰ পৰা কেনেকৈ নহ'ব পাৰে এই বিষয়ে মই কিছু কথা আলোচনা কৰিম যদিও মই কৈছোঁ যে চমুকে কম কিন্তু যিহেতু বিষয়কেইটা অতি গাম্ভীৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ আৰু ইনডেপথ ষ্টাডিৰ খুব প্ৰয়োজন সেইকাৰণে অতি চমুকে কোৱাটো সম্ভৱপৰো নহ'ব অলপ সময় লাগিব মোক গতিকে মই আপোনালোকক সকলোকে সহযোগিতা কৰিবৰ কাৰণে গৰমত বহুত গৰম পৰিছে গুৱাহাটীত তথাপিও আপোনালোকক অকণমান সহযোগিতা কৰিবৰ কাৰণে মই অনুৰোধ জনাই মই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছোঁ জাতীয়তাবাদ কি আমি যে কৈ থাকোঁ যে আমি জাতীয়তাবাদী আমি যে কৈ থাকোঁ যে আমি আঞ্চলিকতাবাদী আমি যে কৈ থাকোঁ যে আমাৰ ৰাইজৰ দলটো আঞ্চলিক দল আঞ্চলিক বুলি ক'লেতো সহজ যে এটা অঞ্চলৰ দল আঞ্চলিক অসমৰ দল অসমৰ আঞ্চলিক দল আঞ্চলিকতাবাদী দল মানে সেই অঞ্চলটোৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিৰ্দিষ্ট এটা মডেল সেই মডেলটোক বিচাৰি কৰা যি ৰাজনীতি সেইটো হ'ল আঞ্চলিকতাবাদী ৰাজনীতি আঞ্চলিকতাবাদী অসমৰ ৰাজনীতি আমি এনেকৈ কোৱাটো বিচাৰোঁ দিল্লীৰ পৰা আমি এইটো দাবী কৰি আনিব খোজোঁ এই যিটো বাদ সেই যিটো মতাদৰ্শ সেই যিটো চিন্তা সেইটো হ'ল আঞ্চলিকতাবাদী মই পুনতে এটা কথা আপোনালোকক কৈ যাওঁ যে ৰাইজৰ দল অকল আঞ্চলিক দল নহয় আঞ্চলিক মানে অকল অসমত কাম কৰা দল নহয় অসমৰ কাৰণে বিশেষ মডেল বিচৰা অসমৰ কাৰণে ভাৰত ৰাষ্ট্ৰৰ পৰা এটা নিৰ্দিষ্ট গঠন এটা ষ্ট্ৰাকচাৰ এটা বিচাৰি আৰু সেই ষ্ট্ৰাকচাৰত অসমৰ মানুহৰ ডেভেলপমেণ্ট বিচাৰি দাবী উত্থাপন কৰা এটা ৰাজনৈতিক দল গতিকে আমি ৰিজিয়নেল লিষ্ট অকল ৰিজিয়নেল পাৰ্টি নহয় আনহাতে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ এই দুটাৰ মাজত সাংঘাতিক ধৰণৰ এটা মিল আছে দুইটাই কোনোবা সময়ত একেবাৰে একে হৈ পৰে কোনোবা সময়ত আকৌ কেতিয়াবা ৰিজিয়নেল আৰু নেশ্যনেলিজিমৰ মাজত কেতিয়াবা আকৌ সংঘাতো হয় সেই কথাবিলাকো আমি জানি লোৱা দৰকাৰ আকৌ এইটো বস্তু জানি লোৱা দৰকাৰ যদি আপুনি দিল্লীত গৈ কোনোবা মানুহ এজনে কয় যে অসমীয়া এটা জাতি
আপুনি JNUত বা দিল্লী ইউনিভাৰ্চিটিত যদি কয় অসমীয়া জাতি, তেতিয়াহ'লে আপোনাক হাঁহি দিব। কি বুলি ক'ব? এই ক'ত অসমীয়া জাতি, ভাৰতীয়হে এটা জাতি, এনেকৈ ক'ব। অথচ একেটা সময়তে আপোনালোকে নিশ্চয় দেখিছে যে অসমীয়া জাতিয়ে নিজক অসমীয়া জাতি বুলি ক'ব খোজে, বঙালীসকলে নিজক বাঙালী জাতি বুলি ক'ব খোজে, তামিলসকলে নিজক তামিল জাতি বুলি ক'ব খোজে, পাঞ্জাবীসকলে নিজক পাঞ্জাবী জাতি বুলি ক'ব খোজে, আৰু মালায়ামসকলেও নিজক এটা জাতি বুলি ক'ব খোজে। গতিকে এই যিটো জাতি বা নেশ্যনৰ যিটো সংজ্ঞা, ভাৰতীয় যিটো সংজ্ঞা, যিটো বিজেপিয়ে যাক মানে ৰাষ্ট্ৰীয়তাবাদ বুলি কয়, সেই ৰাষ্ট্ৰীয়তাবাদৰ লগত আমাৰ নেশ্যনেলিজিমৰ এটা সংঘাত আছে। পাঞ্জাবী নেশ্যনেলিজিমৰ, তামিল নেশ্যনেলিজিমৰ, বেংগল কি কয় বেংগলী নেশ্যনেলিজিমৰ, আছামিজ নেশ্যনেলিজিমৰ এটা সংঘাত আছে। সেই কথাটো একেটা সময়তে বুজি লোৱা দৰকাৰ। আমাৰ ডক্টৰ অমলেন্দু গুহ ছাৰে অসমীয়া জাতীয়তাবাদটোক যেতিয়া ব্যাখ্যা কৰিছিলে, এইটোক লিটল নেশ্যনেলিজিম বুলি কৈছিলে। লিটল নেশ্যনেলিজিম। অসম আন্দোলনৰ সময়ত যেতিয়া ছাৰে এই বিষয়ক লৈ ডক্টৰ অমলেন্দু গুহ ছাৰে যথেষ্ট তৰ্ক বিতৰ্ক কৰিছিলে, তেতিয়া আমাৰ অসমীয়া জাতীয়তাবাদক কৈছিলে লিটল নেশ্যনেলিজিম। আনহাতে আকৌ সেই জাতীয় আন্দোলনটোক, অসম আন্দোলনটোক সেই সময়ত বামপন্থীবিলাকে, বিশেষকৈ এজন প্ৰবাদ প্ৰতীক অসমৰ ভাৰতবৰ্ষৰ এজন বামপন্থী নেতা জ্যোতি বসুৰ নিচিনা মানুহেও এই আন্দোলনটোৰ প্ৰতি, অসম আন্দোলনটোৰ প্ৰতি বৰ এটা সন্মানজনক বক্তব্য প্ৰকাশ কৰা নাছিলে। মই ক'ব খোজা নাই কেনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰিছিলে, কিন্তু বামপন্থীসকলেও সেই সময়ত অসমীয়া জাতীয়তাবাদৰ প্ৰতি এক ধৰণৰ এই অসমীয়া জাতীয়তাবাদটোৰ প্ৰতি এক ধৰণৰ এটা ক্ৰিটিকেল বা সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰা দেখা গৈছে। এতিয়া সাধাৰণভাৱে যদি জাতীয়তাবাদ বুলি কওঁ, কি বুজিব? কি জাতীয়তাবাদটো কি বস্তু? জাতীয়তাবাদটো এটা চিন্তা, জাতীয়তাবাদটো আমাৰ এটা ভাৱনা, জাতীয়তাবাদটো আমাৰ এটা দৰ্শন। কি দৰ্শন? যিটো দৰ্শনত এটা গোষ্ঠী যাক ইংৰাজীত আমি ৰেচ বুলি কওঁ, বা এটা এথনিক গ্ৰুপ, বা একেই সংস্কৃতি, অসমীয়া সংস্কৃতি বুলি কওঁ, বাংলা সংস্কৃতি বুলি কওঁ, তামিল সংস্কৃতি বুলি কওঁ, একেই সংস্কৃতি, একেই ভাষা কোৱা মানুহৰ এটা জনসমষ্টিৰ, এটা গ্ৰুপ অফ পিপুল। এই গ্ৰুপ অফ পিপুলটোৱে যেতিয়া এখন স্বাধীন দেশ, এখন সাৰ্বভৌম দেশ বিচাৰে, তেতিয়া সেই চিন্তা আৰু মতাদৰ্শটোকে আচলতে জাতীয়তাবাদ বুলি কোৱা হয়। সেইফালৰ পৰা চাবলৈ গ'লে যদি এখন স্বাধীন বা এটা ইণ্ডিপেণ্ডেণ্ট নেশ্যন বিচাৰে, আৰু তাৰ লগত যদি জড়িত মতাদৰ্শটোকে যদি জাতীয়তাবাদ বুলি কোৱা যায় বহল অৰ্থত, আচলতে জাতীয়তাবাদ বুলি ক'লে সেইকাৰণে ভাৰতীয় জাতীয়তাবাদ বুজা যায়, যে ভাৰতীয় সাৰ্বভৌমত্ব, ভাৰতৰ নেশ্যন ষ্টেট, ভাৰতৰ ছভৰেনিটিৰ কথা কোৱা হয়। এতিয়া অসমত আমি এটা স্বাধীন জাতি সত্তা, স্বাধীন জাতীয় এটা নেশ্যন ষ্টেট এটা আমি হয়তো বহুতে বিচৰা নাই। সেইকাৰণে ইয়াক নেশ্যনেলিজিম ক'বনে, ইয়াক এথনো নেশ্যনেলিজিম ক'বনে, ইয়াক আপোনাৰ জনগোষ্ঠীয় এটা জাতীয়তাবাদী ধাৰা বুলি ক'বনে, এই কথাটোক লৈ এটা পণ্ডিতসকলৰ মাজত, বিশেষজ্ঞসকলৰ মাজত নিশ্চিতভাৱে এটা, আপোনালোকে সকলোৱে জানে যে নিশ্চিতভাৱে এটা বিতৰ্ক আছে। আনহাতে জাতীয়তাবাদ মানে হ'ল দেশৰ প্ৰতি ভাল ভাৱ, জাতীয়তাবাদ মানে হ'ল দেশৰ প্ৰতি প্ৰেম, যি প্ৰেমত, যি ভাল ভাৱত নিজৰ দেশৰ প্ৰতি গৌৰৱ থাকে আৰু নিজৰ দেশখনক আন দেশতকৈ সদায় শ্ৰেষ্ঠ বুলি ভাবে। জাতীয়তাবাদৰ সদায় এটা তুলনা যে আমিয়েই শ্ৰেষ্ঠ,
হা সেইকাৰণে আপোনালোকে দেখিব যে অসমীয়া মানে ভাৰতীয় জাতীয়তাবাদে অসমীয়াটো বাদ দিলোঁ ভাৰতীয় নেশ্যন ষ্টেটে বা নেশ্যন ষ্টেটৰ লগত যিবিলাকে একদম নেশ্যন ভাৰতীয় বুলি যিবিলাকে একদম গৰ্ব অনুভৱ কৰে উত্তৰ ভাৰতীয় মানুহবিলাকে সেই মানুহবিলাকে চাউথ ইণ্ডিয়ান বা নৰ্থ ইণ্ডিয়ান মানুহবিলাকৰ প্ৰতি এটা কি ৰাখে আপুনি দেখিব যে ভাৰতখন শ্ৰেষ্ঠ বাংলাদেশতকৈ শ্ৰেষ্ঠ ভাৰতখন শ্ৰেষ্ঠ পাকিস্তানতকৈ শ্ৰেষ্ঠ ভাৰতখন শ্ৰেষ্ঠ চীনতকৈ শ্ৰেষ্ঠ ভাৰতখন শ্ৰেষ্ঠ আকৌ কি কৰিলে এই ভাৰতীয় জাতিটোৰ ভিতৰতে কি কৰে আমাৰ নৰ্থ ইষ্টাৰ্ণ যিবিলাক আমি এথনিক গ্ৰুপছ আছোঁ সাউথৰ যিবিলাক এথনিক গ্ৰুপছ আছোঁ তেওঁলোকতকৈ মেইন ষ্ট্ৰীম ভাৰতীয় বিলাকক আকৌ কি কৰে নিজকে তেওঁলোকে শ্ৰেষ্ঠ বুলি গণ্য কৰে গতিকে এটা বস্তু মনত ৰাখিব লাগিব যিসকলে জাতীয়তাবাদৰ কথাটো কয় তেওঁলোক যদি হিউমেনিষ্ট হয় তেওঁলোকে যদি মানুহক ভাল পায় তেতিয়াহ'লে তেওঁলোকে মনত ৰাখিব লাগিব যে জাতীয়তাবাদত সদায় এটা সংকীৰ্ণতা জাতীয়তাবাদত সদায় এটা সীমাবদ্ধতা লিমিটেশ্যন সদায় থাকে যি অকল নিজৰ জাতিটোকে শ্ৰেষ্ঠ বুলি ভাবে আৰু বাকীবিলাকক তেওঁলোকতকৈ তলত বুলি ভাবে সেইকাৰণে যদি অসমীয়া মানুহে যদি ভাবে যে নহয় আমি ভাৰততকৈ বেছি ওপৰত আমিহে প্ৰকৃত খিলঞ্জীয়া ভাৰতীয় হা এই যিটো মনোভাৱ জাতীয়তাবাদত এই মনোভাৱটো সাংঘাতিক ধৰণে থাকে সেইকাৰণে অসমীয়া জাতীয়তাবাদৰ ক্ষেত্ৰতো যদি আপুনি চায় তেতিয়াহ'লে চাব যে আমাৰ সৰ্বভাৰতীয় যিবিলাক মানুহ অসমত থাকে তেওঁলোকৰ প্ৰতি আমাৰ এটা বিদ্বেষপূৰ্ণ মনোভাৱ হিন্দী ভাষী বাংলা ভাষী মিয়া এনেকৈ বুলি আমি অসমীয়া ইয়াৰ খিলঞ্জীয়া মানুহবিলাকেহে বেছি শ্ৰেষ্ঠ এই বাকীবিলাক আমাতকৈ তলত এনেকুৱা ধৰণৰ জাতীয়তাবাদত এই সংকীৰ্ণতা বা জাতীয়তাবাদত এই পৃথকতা জাতীয়তাবাদত এই লিমিটেশ্যন বা সীমাবদ্ধতাটো সদায় থাকে আৰু জাতীয়তাবাদে সাধাৰণতে কাৰোবাৰ এটা শত্ৰু তৈয়াৰ কৰে ভাৰতীয় জাতীয়তাবাদে পাকিস্তানৰ শত্ৰু তৈয়াৰ কৰি লয় অথচ সকলোৱে জানে যে পাকিস্তান আমাৰ পৰাই যোৱা বস্তু এটা আছিলে দেশ এখন সকলোৱে জানে যে পাকিস্তান ভাৰততকৈ বহুত দুৰ্বল তাৰ লগত আৰু আমাৰ শত্ৰুতা তাৰ লগত কম্পিটিশ্যনৰ আমাৰ কোনো অৱকাশেই নাই আচলতে বাংলাদেশক শত্ৰু কৰি লয় চীনক শত্ৰু কৰি লয় কিন্তু সেই সময়ত আকৌ পৃথিৱীক আটাইতকৈ বেছিকৈ লুণ্ঠন কৰা আমেৰিকান সাম্ৰাজ্যবাদক আকৌ পৰি নমস্কাৰ বুলি এটা যে কথা আছে দাঙিব নোৱাৰা শিলক পৰি নমস্কাৰ বুলি যে এটা কথা আছে যি সময়ত আমাৰ জাতীয়তাবাদে ভাৰতীয় জাতীয়তাবাদে আমেৰিকান সাম্ৰাজ্যবাদৰ প্ৰতি আঙুলি টুৱাব লাগে সেই সময়ত আমি পাকিস্তানৰ প্ৰতি আমি আঙুলি টুৱাওঁ আপোনালোকে নিশ্চয় দেখিছে যে এই গোটেই বস্তুটো আপোনালোকে যদি লক্ষ্য কৰে ঠিক তেনেকৈ আমাৰ অসমীয়া জাতীয়তাবাদৰ ভিতৰতে আমি কি কৰোঁ বেংগলী ভাষাৰ প্ৰতি বেংগলী মানুহৰ প্ৰতি হিন্দী ভাষাৰ প্ৰতি হিন্দী ভাষী মানুহৰ প্ৰতি মুছলমান মানুহৰ প্ৰতি মিয়া মানুহৰ প্ৰতি এক ধৰণৰ আমি কি কৰোঁ এক ধৰণৰ আমি তেওঁলোকতকৈ শ্ৰেষ্ঠ এনেকুৱা ধৰণৰ এটা মনোবৃত্তি সদায় প্ৰকাশ কৰোঁ এতিয়া যদি আপোনালোকক যদি মই সুধোঁ যে ঠিক আছে আপোনালোকে যে চবেই আঞ্চলিকতাবাদী ৰাজনীতি কৰিবলৈ আহিছে আমি জাতীয়তাবাদী বুলি যে চিঞৰি থাকে মই যদি আপোনালোকক সুধোঁ যে পৃথিৱীত নেশ্যনেলিজিম বা জাতীয়তাবাদক প্ৰথমতে কোনে সংজ্ঞাবদ্ধ কৰিলে কোনে থিয়ৰাইজ কৰিলে কোনে জাতীয়তাবাদ বুলি এটা তত্ত্ব পৃথিৱীত কেতিয়া প্ৰথমবাৰৰ কাৰণে থিয়ৰাইজ কৰিলে কোনে কৰিলে আপোনালোকে ক'ব পাৰিবনে মই সকলো ইয়াত থকা যুৱ বাহিনীৰ সকলো সদস্যকে সকলো নেতৃবৰ্গকে সুধিব কৈছোঁ যে বিশ্বত প্ৰথমবাৰৰ কাৰণে জাতীয়তাবাদটো বহু দিনৰ পৰা চলি আহিছে কিন্তু তাক এটা তত্ত্ব হিচাপে থিয়ৰাইজ কৰা মানুহজনৰ নাম কি কোনে কৰিলে আৰু এইটোৰ ওপৰত কাম কৰা কেইজনমান পণ্ডিতৰ নাম আপোনালোকে মোক ক'ব পাৰিবনে যিসকলে নিজকে জাতীয়তাবাদী বুলি কয়
যিবিলাকে নিজকে আঞ্চলিকতাবাদী বুলি কয়, যিবিলাকে নিজকে অসমীয়া জাতীয়তাবাদী, ভাৰতীয় জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী বুলি কয়, সেইটো আমাৰ ইয়াত ৰাষ্ট্ৰীয়তাবাদী, ইংৰাজীতটো নেশ্যনেলিজিমে। আপোনালোকে কোনোবাই ক'ব পাৰিবনে কোনে পৃথিৱীত প্ৰথমতে কোনে নেশ্যনেলিজিমক ডিফাইন কৰে? আৰ্নেষ্ট গেলেনাৰ নামৰ এজন মানুহে প্ৰথমবাৰৰ কাৰণে 1983 তেওঁ বহু দিনৰ আগৰ পৰা 1960ৰ পৰা 63-64 মানৰ পৰা তেওঁ এইটোৰ ওপৰত কাম কৰি আহিছিলে। কিন্তু যদি আপোনালোকে চাই যে একদম এটা থিয়ৰীৰ ৰূপত এখন কিতাপ তেওঁ উলিয়াই দিব পাৰিছে, নেশ্যনছ এণ্ড নেশ্যনেলিজিম বুলি, 1983 আৰ্নেষ্ট গেলেনাৰ। যদি কোনোবাই পঢ়া নাই, মই ভাবোঁ যে যিসকলে সদায় নিজকে জাতীয়তাবাদী বুলি কৈ থাকে, জাতীয়তাবাদৰ প্ৰবক্তা বুলি কৈ থাকে, মই অকল আপোনালোকক কোৱা নাই, ইয়াত যুৱ বাহিনীত উপস্থিত থকা অকল লিডাৰখিনি নহয়, অসমৰ জাতীয়তাবাদী বুলি গগন চিঞৰি থকা কিজানি 99.99% আজিলৈকে পৃথিৱীত জাতীয়তাবাদ কোনে থিয়ৰাইজ কৰিলে আৰু জাতীয়তাবাদৰ সংজ্ঞা কেনেকৈ দাঙি ধৰিছে, এই কথাটো যদি কাৰোবাক সোধো 99.99% মানুহে চাগে এই কথাটো নাজানে। জাতীয়তাবাদৰ সংজ্ঞা কোনে দিছিলে, কেনেকৈ দিছিলে? আৰ্নেষ্ট গেলেনাৰেনো জাতীয়তাবাদক কেনেকৈ সংজ্ঞায়িত কৰিছিলে? আৰ্নেষ্ট গেলেনাৰৰ উপৰিও এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোৱা মানুহ কোন কোন আছে? কোনোবা যদি ইয়াত পলিটিকেল চায়েন্সৰ মানুহ আছে বা চিৰিয়াছ কিতাপ পত্ৰ পঢ়া মানুহ আছে, তেতিয়াহ'লে তেওঁলোকে জানিব যে বেনেডিক্ট এণ্ডাৰছন নামৰ মানুহজনে ইমাজিন কমিউনিটিজ নামৰ এখন কিতাপৰ জৰিয়তে তেওঁ জাতীয়তাবাদৰ এটা সুসংগত সংজ্ঞা দাঙি কৰিছিল। ইমাজিন কমিউনিটিজ কোনোবাই পঢ়িছে নেকি? তাত নামটোতে না জাতীয়তাবাদটো মানে তাৰ তেওঁ থিয়ৰিটোৰ মূল কথাটো লুকাই আছে। ইমাজিন কমিউনিটিজ মানে আপোনাৰ লগত অসমীয়া মানুহটোৰ কিবা সম্পৰ্ক থাকক বা নাথাকক, কিন্তু কিবা ধৰণে ইমাজিন কৰি লৈ যে আমি কমিউনিটি হয়, আমি একেটা জাতৰে মানুহ হয়। মোৰ লগত সমুজ্জ্বল ভট্টাচাৰ্যৰ কিবা সম্পৰ্ক আছে বা নাই? লুৰিজ্যোতি গগৈৰ লগত সমুজ্জ্বল ভট্টাচাৰ্যৰ কিবা সম্পৰ্ক আছে নে নাই বা নাই? কিন্তু আমি অসমীয়া আৰু আমি একেটা বস্তুৱে হয়। এই বুলি ইমাজিন কৰি লয়। সেই যিটো ইমাজিন কমিউনিটিজৰ সংজ্ঞা, জাতীয়তাবাদৰ যিটো সংজ্ঞা দিছিলে, এইটো এটা পৃথিৱীত তোলপাৰ কৰা এটা সংজ্ঞা আছিলে। এইটো কোনে কৰিছিলে? বেনেডিক্ট এণ্ডাৰছন নামৰ এজন মানুহে এই সংজ্ঞাটো আমাৰ মাজত তুলি ধৰিছিলে। তৃতীয় এজন অত্যন্ত গুৰুত্বপূৰ্ণ জাতীয়তাবাদৰ ওপৰত থিয়ৰাইজ কৰা মানুহ আছিলে কোন? হেন্স কোন বুলি। হেন্স কোন, HANS, হেন্স, KOH, হেন্স কোন। এইজন হ'ল 3 নম্বৰ মানুহ। কিন্তু মই জাতীয়তাবাদৰ ওপৰত যিমানবিলাক কিতাপ পঢ়িছোঁ, আটাইতকৈ ইণ্টাৰেষ্টিং কিতাপবিলাক লিখা মানুহজনৰ নাম হ'ল এণ্টনি ডা স্মিথ। এণ্টনি ডা স্মিথৰ মোৰ সকলো কিতাপেই মোৰ লগত আছে। আৰু এণ্টনি ডা স্মিথে আটাইবিলাক জাতীয়তাবাদৰ বিভিন্ন দিশবিলাক, যেনেকৈ এথনো নেশ্যনেলিজিম, জাতীয়তাবাদৰ লগত এথনিক গ্ৰুপবিলাকৰ কি সম্পৰ্ক, এই কথাবিলাক তেওঁ তৈয়াৰ কৰিছে। সেইকাৰণে তেওঁক এথনো চিম্বলিষ্ট বুলি কোৱা হয়। তেওঁ জাতীয়তাবাদক দুটা ধৰণে ভাগ কৰিছে, এথনিক নেশ্যনেলিজিম আৰু চিভিক নেশ্যনেলিজিম। মই মোৰ জীৱনত আটাইতকৈ বেছিকৈ প্ৰভাৱ পেলোৱা জাতীয়তাবাদৰ সংজ্ঞা ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা মানুহজন স্মিথ। মই আটাইতকৈ বেছি কিতাপ পত্ৰ পঢ়োঁ
জাতীয়তাবাদৰ ওপৰত যদি মই কেতিয়াবা থিয়ৰী পঢ়িবলৈ হয় তেতিয়াহ'লে মই একদম বাইবেলৰ নিচিনাকে আমাৰ গীতাৰ নিচিনাকে কুৰাণৰ নিচিনাকে মোৰ বেগত লৈ ফুৰা কিতাপবিলাক হ'ল এন্থনী ডা স্মিথৰ কিতাপবিলাক। মই মাৰ্ক্সবাদৰ কিতাপ যেনেকৈ লৈ ফুৰোঁ, জাতীয়তাবাদৰ কিতাপ মই এন্থনী ডা স্মিথৰ কিতাপো মই লৈ মোৰ কিতাপ ফাটি গৈছেগৈ। এন্থনী ডা স্মিথ মই সদায় পঢ়িবলৈ যত্ন কৰোঁ। আৰু এজন মানুহে জাতীয়তাবাদৰ ওপৰত খুব ভাল হিষ্টৰিকেল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিছে, তেওঁ হ'ল এৰিক হবছবম। মই এইকেইটা কথা আপোনালোকক কৈ আহিলোঁ আৰু মই আপোনালোকক এটা কথা কৈ দিওঁ যে অসমীয়া জাতীয়তাবাদী বুলি তালফাল লগোৱা যিবিলাক মানুহ আছে, অসমীয়া জাতীয়তাবাদী বুলি তালফাল লগোৱা যিবিলাক মানুহ আছে, ইয়াৰ 99.99% আজিলৈকে পৃথিৱীত জাতীয়তাবাদৰ যি তত্ত্ব, তাৰ দৰ্শন, তাৰ সংজ্ঞা, তাৰ ব্যাপ্তি, তাৰ পৰিসৰ, তাৰ লিমিটেশ্যনছ, এইবিলাকৰ ওপৰত যিবিলাক থিয়ৰিটিকেল কিতাপ আছে তাৰ বেছিভাগেই এতিয়ালৈকে পঢ়া নাই, যাৰ ফলস্বৰূপে অসমীয়া জাতীয়তাবাদৰ নামত এসোপা জাবৰৰ জন্ম পোৱাৰ বাহিৰে, অসমীয়া জাতীয়তাবাদীৰ নামত এসোপা জাবৰ সৃষ্টি হোৱাৰ বাহিৰে অসমীয়া জাতীয়তাবাদীয়ে বৰ বেছি ইম্পৰ্টেণ্ট কাম কৰিব পৰা নাই। তেওঁলোকে জাতীয়তাবাদৰ লিমিটেশ্যনছ বুলি ক'লেও তেওঁলোকে বুজি নাপায়, জাতীয়তাবাদৰ সংজ্ঞা বুলি ক'লেও তেওঁলোকে বুজি নাপায়, জাতীয়তাবাদৰ ব্যাপ্তি দেশ বুলি ক'লেও তেওঁলোকে বুজি নাপায়, দিশ পথালি একো বুজি নাপায়। খালি এনেই নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা তেওঁৰ গোষ্ঠীটোৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে বা তেওঁৰ লগত থকা মানুহকেইটাৰ চান্দাটো তুলিবৰ কাৰণেহে তেওঁলোকে জাতীয়তাবাদক ব্যৱহাৰ কৰে। বহু সময়ত অসমত জাতীয়তাবাদ হ'ল সুবিধাবাদৰ নামান্তৰ, বহু সময়ত জাতীয়তাবাদৰ মানে হ'ল এটা ফেচিষ্ট, আন মানুহক অৱদমন কৰা উগ্ৰ জাতীয়তাবাদী ঠেকগণ্ডিৰ এটা নিৰ্লজ্জ এটা দৰ্শনৰ বাহিৰে আন একো নহয় অসমত। আৰু খুব কম মানুহে প্ৰকৃত জাতীয়তাবাদ কাক কয় সেই কথাটো বুজি উঠিব পাৰে। সেইকাৰণে কেতিয়াবা কেতিয়াবা আমাৰ সমগোত্ৰীয় ৰাজনৈতিক দল, ৰিজিয়নেল ফ'ৰ্চবিলাকে যেতিয়া কয় ৰাইজৰ দলটো জাতীয়তাবাদী নহয়, ৰাইজৰ দলটো লেফটিষ্ট পাৰ্টি এনেকে কয়, তেতিয়া আমি যে চিম্পেথাইজ কৰাৰ বাহিৰে একো নাথাকে। কাৰণ তেওঁ নাজানে যে জাতীয়তাবাদ মানে কি। তেওঁৰ কাৰণে ইউনিভাৰ্চিটিতে ধনগত আহিলা ৰূপে জাতীয়তাবাদক ব্যৱহাৰ কৰিছিলে এটা সংগঠন, দুটা সংগঠনক। সেই সংগঠনটোত সোমাই তেওঁ নিজৰ কেৰিয়াৰটো গঢ়িছিলে। সেই সংগঠনটোত সোমাই তেওঁ নিজৰ কেৰিয়াৰটো গঢ়াৰ বাহিৰে আন একো কৰিব খোজা নাছিলে, যাৰ ফলস্বৰূপে জাতীয়তাবাদৰ বহল সংজ্ঞাক তেওঁ বুজিবৰ কাৰণে অনুশীলন কৰা নাছিলে আৰু মানুহৰ মাজলৈ যোৱা নাছিল। এতিয়া যদি আপোনালোকে ভাৰতীয় জাতীয়তাবাদৰ কথা কয়, ভাৰতীয় জাতীয়তাবাদ, আপোনালোকে মোক কওকচোন ভাৰতীয় জাতীয়তাবাদৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? হু ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান নেশ্যনেলিটি? কোন? কোন? Who is the father of Indian nationalism? কোন? নহয় নহয় নহয়, কোন? ভাৰতীয় জাতীয়তাবাদৰ পিতৃপুৰুষ কোন? পিতা কোন? কোন হয় ভাৰতীয় জাতীয়তাবাদৰ পিতা? কোন? ইয়াত 100-150 মানুহ পঢ়ি আছে, দুকৈও হ'বলৈ আছে। একজন মানুহে নাজানে ভাৰতীয় জাতীয়তাবাদৰ পিতৃ কোন? ৰাজা ৰামমোহন ৰায় হ'ল ভাৰতীয় জাতীয়তাবাদৰ পিতৃপুৰুষ। ৰাজা ৰামমোহন ৰায় কিহৰ কাৰণে বিখ্যাত? ৰাজা ৰামমোহন ৰায় কিহৰ কাৰণে বিখ্যাত? ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে, কিন্তু কি কাৰণে বিখ্যাত? সতীদাহ প্ৰথা বিৰোধিতা কৰাৰ কাৰণে বিখ্যাত। তাৰ মানে ট্ৰেডিশ্যনেল হিন্দু যিবিলাক ৰাইটছ, নীতি নিয়ম, প্ৰথা, ট্ৰেডিশ্যনেল হিন্দু ৰাইটছৰ পৰিৱৰ্তে আধুনিক বিজ্ঞানসন্মত আইডিয়াছ গ্ৰহণ কৰিব লাগে।
সতীদাহ প্ৰথা নহয়, সতীদাহ প্ৰথাটো হ'ল ভাৰতীয় সমাজৰ কেঞ্চাৰ। এই বুলি কৈ সতীদাহ বন্ধ হ'ব লাগিব। এইবিলাক পুৰণিকলীয়া শিক্ষা। ভাৰতবৰ্ষৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আধুনিক শিক্ষাৰে শিক্ষিত হ'ব লাগিব। ভাৰতৰ প্ৰথমজন জাতীয়তাবাদী পিতৃপুৰুষে প্ৰথমবাৰৰ কাৰণে হিন্দু ট্ৰেডিশ্যনেল হিন্দু জাতীয়তাবাদ যিটো আছিলে, ট্ৰেডিশ্যনেল হিন্দু জাতীয়তাবাদ, সেই ট্ৰেডিশ্যনেল হিন্দু জাতীয়তাবাদৰ পৰিৱৰ্তে, ধৰ্মীয় জাতীয়তাবাদৰ পৰিৱৰ্তে আধুনিক শিক্ষাৰে শিক্ষিত এক নতুন জাতীয়তাবাদী জ্ঞান ধাৰণাৰ প্ৰথম প্ৰতিষ্ঠা কৰিছে। যি সময়ত ৰাজা ৰামমোহন ৰায়ে আমাৰ দেশত প্ৰথম আধুনিক শিক্ষাৰ জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিছিলে, সেই সময়ত ১বিংশ শতিকাৰ এই সময়খিনিত বিজেপিয়ে যেতিয়া আকৌ হিন্দু ধৰ্মীয় জাতীয়তাবাদক, সাম্প্ৰদায়িকতাবাদক আকৌ ভাৰতীয় ৰাষ্ট্ৰীয়ত্ব বুলি প্ৰমাণ কৰিব খুজিছে, এইটোৱে ৰিভাইভেলিজম হয় নে নহয়? কথাটো বুজি পাইছেনে নাই? কি ক'লো আপোনালোকে ধৰিব পাৰিছেনে নাই? ডেকা ল'ৰা এইবিলাক যদি বুজি নাপায়, এইবিলাক যদি অলপ যদি আপোনালোকে কচৰত নকৰে, অনুশীলন নকৰে, প্ৰকাশনা নকৰে, এক্সাৰচাইজ নকৰে, তেতিয়াহ'লেতো আপোনালোকৰ ক্ষেত্ৰত অসম মাতৃ কেতিয়াও সুৰক্ষিত নহয়। যি মানুহে আধুনিক যুগত আপোনালোকে যদি বেনেডিক্ট এণ্ডাৰছন চাই, আপোনালোকে যদি গেলেনাৰ পঢ়ে, আপোনালোকে যদি স্মিথ পঢ়ে, তেতিয়াহ'লে প্ৰত্যেকজনৰ ক্ষেত্ৰত চাব যে জাতীয়তাবাদৰ লগত মডাৰ্নিজিমক, জাতীয়তাবাদৰ লগত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনক কৈছে যে জাতীয়তাবাদ হ'ল আধুনিক থিয়ৰী। পুৰণি কালত জাতীয়তাবাদ থাকিব নোৱাৰে। ইটছ এ মডাৰ্ণ কনচেপ্ট। সেই মডাৰ্ণ জাতীয়তাবাদৰ সময়খিনিত আৰু এতিয়া একদম পৃথিৱীৰ মানুহে গৈ মংগল গ্ৰহত থাকি অহা, স্পেচত থাকি অহা পৃথিৱীৰ মানুহে আজিৰ যুগত যদি অকল হিন্দু মুছলমান, কোনোবা মুছলমান মৌলবাদী আৰু কোনোবা হিন্দু মৌলবাদী, কোনোবাই হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ কথা কয় আৰু কোনোবাই ইছলামিক ৰাষ্ট্ৰীয়তাবাদৰ কথা যদি কয়, তেতিয়াহ'লে তেওঁলোক প্ৰকৃত অৰ্থত কেতিয়াও এজন জাতীয়তাবাদী নহয়। এই কিন্তু ৰিলিজিয়াছ নেশ্যনেলিজিম এইটো কাহানি বাঢ়ি জাতীয়তাবাদৰ প্ৰথম যেতিয়া পৃথিৱীত আৰম্ভ হৈছিলে ফ্ৰেঞ্চ ৰিভলিউচনৰ জৰিয়তে, তেতিয়াই এই ৰিলিজিয়াছ নেশ্যনেলিজিমক খতম কৰি আহিছে। খ্ৰীষ্টিয়ান নেশ্যনেলিজিম তাৰ বিৰোধিতা কৰি আহিছে। হিন্দু নেশ্যনেলিজিম তাৰ বিৰোধিতা কৰি আছে আমাৰ ৰাজা ৰামমোহন ৰায়ে। ইছলাম নেশ্যনেলিজিম তাক কেতিয়াও কোনো পৰ্যায় মানি হোৱা নাই। সেইকাৰণে যিবিলাক মানুহ জাতীয়তাবাদী বুলি কয়, সেই প্ৰত্যেকজন জাতীয়তাবাদীয়ে নিজৰ ভিতৰৰ পৰা এই ধৰ্মীয় সংকীৰ্ণতা আঁতৰাই পেলাব পাৰিবই লাগিব। নাই, এওঁলোকে বুজিয়ে পোৱা নাই কথাটো। মই বুজি পাই গ'লো এতিয়ালৈকে। এটা মানুহৰ মুখত মাত নাই, এটি বুজিয়ে পোৱা নাই মই কি কথা কৈ আছো। এনেই যুৱ বাহিনী, যুৱ নাই ইয়াত কোনো, চব বুঢ়া বাহিনী। নতুন থিয়ৰী কোনো নাজানে। পৃথিৱীখন কেনেকে বদলাম, কেনেকে ৰূপান্তৰ কৰিম, কেনেকে বদলাই পেলাম, সেই থিয়ৰী যি এজনো নাজানে, সিহঁত কেতিয়াও যুৱ হ'ব নোৱাৰে। যি ৰূপান্তৰৰ চিন্তাধাৰা নাই, সি কেতিয়াও যুৱ হোৱা নোৱাৰে। Just 18 is not enough. অকল 18 বছৰ হোৱাটোৱে কেতিয়াও যুৱৰ পৰিচয় নহয়। অকল 18 পৰা 25 বছৰ হ'লে যুৱ নহয়। যুৱ মানে নতুন চিন্তা, যুৱ মানে আধুনিক চিন্তা, যুৱ মানে ৰূপান্তৰ, বদলাই দিয়াৰ আকাংক্ষা। আজিও যি সমাজে কেৱল ধৰ্মীয় চিন্তাত মত্ত হৈ আছে, সেই হিন্দু হওক, সি মুছলমান, সেই খ্ৰীষ্টিয়ান হওক, সি বা বৌদ্ধিষ্ট, যি যুৱ সমাজে আজিও অকল ধৰ্মৰ কথা চিন্তা কৰে, আধুনিক বিজ্ঞানসন্মত চিন্তা কৰিব নোৱাৰে, যি ৰাজা ৰামমোহন ৰায় ভাৰতৰ স্বাধীনতা আন্দোলনৰ পূৰ্বে
ভাৰতবৰ্ষত নেশ্যনেলিজিম আৰম্ভ কৰি থৈ গৈছে, নেশ্যনেলিজিমৰ কথা কৈ থৈ গৈছে, ভাৰতীয় জাতীয়তাক কেনেকৈ কোন দিশে যাব লাগে কৈ থৈ গৈছে। সেই ৰাজা ৰামমোহন ৰায়ৰ কথাও এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। সি কেতিয়াও আধুনিক যুগৰ যুৱক হ'ব নোৱাৰে। সি যুৱকৰ নামত জাবৰ, সি যুৱকৰ নামত ডাষ্টবিন। আৰু তেনেকুৱা ধৰণৰ যুৱকক সকলোকে ডাষ্টবিনতে পেলাই দিয়া ভাল। সকলো জাবৰ একেটা ডাষ্টবিনতে পেলোৱাই ভাল, নহ'লে য'তে ত'তে লেতেৰা হ'ব। যিবিলাকে ধৰ্মৰ জৰিয়তে সমাজৰ পৰিৱৰ্তন হ'ব বুলি ভাবে, যিবিলাকে হিন্দুত্বকে আমাৰ সমাজৰ একমাত্ৰ পথ বুলি ভাবে, যিবিলাকে ভাবে যে মুছলমান মৌলবাদী হোৱাটোহে আমাৰ জীৱনৰ লক্ষ্য হোৱা উচিত, মুছলমান হ'ব লাগিব, আমি বেছি মুছলমান, আমি বেছি খ্ৰীষ্টান, আমি বেছি বৌদ্ধিষ্ট, ধৰ্ম আমি বেছি, কিন্তু সেই মানুহ জাতীয়তাবাদী কেতিয়াও নহয়। এই কথা ৰাজা ৰামমোহন ৰায়ৰ জীৱনে শিকাই থৈ গৈছে। আৰু তেওঁ হ'ল প্ৰথমজন ভাৰতীয় জাতীয়তাবাদী। মই আপোনালোকক সেইকাৰণে ৰাইজৰ দললৈ সেইসকলক স্বাগতম জনাইছো যিসকলে ৰিলিজিয়াছ নেশ্যনেলিজিমৰ কথা নকয়, যিসকলে ধৰ্মীয় জাতীয়তাবাদৰ কথা নকয়, যিসকলে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইয়ালৈ অহা নাই, যিসকলে ধৰ্মৰ শ্ৰেষ্ঠত্ব বৰ্ণনা কৰিবলৈ ইয়ালৈ অহা নাই, বৰং যিসকলে আধুনিকতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আহিছে, বিজ্ঞানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আহিছে, আৰু ৰূপান্তৰত যিসকলে প্ৰতিষ্ঠা কৰিবলৈ আহিছে, মই তেখেতসকলকে ৰাইজৰ দলৰ যুৱ প্ৰাৰ্থীলৈ স্বাগতম জনাইছো। মোক শুনিব পাৰে, মোক কোনোবাই আপোনালোকে শুনিব পাৰে, মোক আপোনালোকে কোনোবাই ক'ব পাৰে তেতিয়াহ'লে অসমৰ প্ৰকৃত জাতীয়তাবাদী লোক কোনবিলাক? মইতো কম যে অসমত যদি প্ৰকৃত জাতীয় ফিগাৰ আছে কেইটামানে আছে। জাতীয় মানে মই আধুনিক বুলি কৈ দিলো আগতে। আধুনিক যুগৰ জাতীয় ফিগাৰ কোন কোন আছে? লক্ষ্মীনাথ বেজবৰুৱা, তাৰ আগৰ আৰু কিছুমান আনন্দ নাম, ঢেকীয়াল ফুকন, এইখিনি মানুহৰ নাম কৈ অহা নাই মই, মণিৰাম দেৱান, এইখিনি মানুহৰ নাম কৈ অহা নাই। মই একদম আটাইতকৈ ডাঙৰ ফিগাৰকেইটাৰ নাম কৈ আছো, আটাইতকৈ ডাঙৰ ফিগাৰকেইটাৰ নাম। মই এক নম্বৰ ডাঙৰ ফিগাৰটোৰ নাম ক'ব খুজিছো, লক্ষ্মীনাথ বেজবৰুৱা। 2 নম্বৰ জাতীয়, যদি কোনোবাই কয়, মোক যদি কয় আটাইতকৈ ডাঙৰ জাতীয় ফিগাৰ কোন, মই ক'ম ডেফিনেটলি সেইজন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। মোক যদি কোনোবাই কয় যে তৃতীয় ডাঙৰ ফিগাৰজন কোন, মই ক'ম যে ডেফিনেটলি সেইজন হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। আৰু মোক যদি কয় যে চতুৰ্থ ডাঙৰ জাতীয়তাবাদী ফিগাৰটোৰ নাম কি, মই ক'ম ভূপেন হাজৰিকা। আৰু মোৰ এইটো ভাল লাগে, মোৰ ভাল লাগে যে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, এই জাতীয় ফিগাৰকেইটা যি অসমৰ কাৰণে চিন্তা কৰিছিলে। জাতীয়তাবাদী কাক কয়? এটা অঞ্চলৰ কাৰণে চিন্তা কৰা, এটা ভাষাৰ কাৰণে চিন্তা কৰা, কোনটো ভাষা? অসমীয়া ভাষাৰ কাৰণে চিন্তা কৰা। এটা সংস্কৃতি, অসমীয়া সংস্কৃতিৰ কাৰণে চিন্তা কৰা। এই তিনিজনে কৰিছেনে নাই বাৰু? লক্ষ্মীনাথ, চাৰিজন, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা। আৰু মোৰ আটাইতকৈ ভাল লাগে প্ৰথমজনক বাদ দি, লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি, আটাইকেইজনে প্ৰগতিশীল জাতীয়তাবাদী। They are leftists in real sense of words. তেওঁলোক জাতীয়তাবাদী আৰু একেটা সময়তে বামপন্থী। বামপন্থী মানে কি? তেওঁলোক দুখীয়া মানুহৰ পক্ষত থকা জাতীয় চিন্তাধাৰক। দুখীয়া মানুহৰ পক্ষত থকা, লেফ্ট লিনিং, দুখীয়া মানুহৰ পক্ষত থকা জাতীয়তাবাদী ফিগাৰ। মইতো ক'ম কোন তিনিজন? প্ৰথমজন মই লক্ষ্মীনাথ বেজবৰুৱাৰ নাম ক'লো। প্ৰথম যদি আটাইতকৈ ডাঙৰ জাতীয়তাবাদী ফিগাৰৰ নাম ক'ব লাগে, লক্ষ্মীনাথ বেজবৰুৱা।
জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট, বিষ্ণু ৰাভা থাৰ্ড আৰু ফ'ৰ্থ হ'ল ভূপেন হাজৰিকা। আৰু এই যিটো জাতীয় ট্ৰেণ্ড, এই ট্ৰেণ্ডটো অসমত যদি কোনোবাই এই ডাইনেষ্টিটোক, এই হেৰিটেজটোক যদি কোনোবাই লৈ ফুৰিছে, তেতিয়া ক'লে আন কোনো নহয়, এইটো হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল আৰু আপোনালোকৰ যুৱ বাহিনী। অসমৰ জাতীয় যিটো প্ৰকৃত চেতনা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ জাতীয় চেতনাৰ যিটো ট্ৰেণ্ড, স্ৰোত, কাৰেণ্ট অফ দেয়াৰ থিয়ৰী, সেইটো যদি কোনোবাই কঢ়িয়াই লৈ ফুৰিছে, আন কোনোৱে নহয়, সেই ধাৰাটোক অসমত প্ৰতিনিধিত্ব কৰিছে কৃষক মুক্তি আৰু ৰাইজৰ দলৰ এই সুতিটোৱে। সেইকাৰণে যেতিয়া কোনোবা মানুহে যেতিয়া কয় এই ৰাইজৰ দল জাতীয়তাবাদী দল নহয়, ৰাইজৰ দল বামপন্থী দল, তেতিয়া মই কেতিয়াও বিচলিত নহওঁ, বৰং মোৰ বুকুখন গৰ্বত ফুলি উঠে যে তেওঁলোকে সঁচা অৰ্থত বুজি পাইছে যে ৰাইজৰ দল দুখীয়া মানুহৰ পক্ষত থকা দল। কেতিয়া মোৰ বুকুখন গৰ্বত ফুলি উঠে, মই কাৰণ জানোৱে যে মই এই ৰিজনটোৰ কথা চিন্তা কৰোঁ, এই জাতিটোৰ কথা, এই অসমীয়া জাতিটোৰ কথা, এই অসমখনৰ কথা, এই অসমীয়া ভাষাটোৰ কথা, এই অসমীয়া সংস্কৃতিৰ কথা, এই অসমীয়া মানুহখিনিৰ কথা ৰাইজৰ দলে চিন্তা কৰে। আৰু ৰাইজৰ দলে এই ধৰণে চিন্তা কৰিবলৈ যাওঁতে দুখীয়া মানুহক বেছিকৈ ইম্পৰ্টেঞ্চ দিয়ে। ইয়াতকৈ আৰু ডাঙৰ থিয়ৰী পৃথিৱীত কোনো থাকিব নোৱাৰে। সেইকাৰণে মই ৰাইজৰ দলৰ এজন সদস্য হিচাপে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্য হিচাপে, আৰু তেওঁলোকে গালি পোৱা চৌকল লেফটিষ্ট হিচাপে, বামপন্থী হিচাপে মই নিজকে গৰ্ব অনুভৱ কৰোঁ। উই আৰ দ্য মেন হু ৰিপ্ৰেজেণ্ট দ্য পিপুল অফ আসাম। আমিও ক'লোঁ সেইকেইজন মানুহ যিকেইজনে গোটেই অসমখনক প্ৰতিনিধিত্ব কৰে। অসমীয়া মানুহৰ সত্তা, চেতনা আমি প্ৰতিনিধিত্ব কৰোঁ। সেইকাৰণে আপুনি চাব, আজি যদি হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা চাই, হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰাত হিন্দু নেশ্যনেলিষ্ট, ফেচিষ্ট ট্ৰেণ্ড, হিন্দুটোৱে শ্ৰেষ্ঠ আৰু বাকীবিলাকক কাটিব লাগে, হয়নে? আনৰ ঘৰ ভাঙিব লাগে, আনৰ ঘৰ জ্বলাই দিব লাগে, আনক মাৰিব লাগে, আনক খোৱা বস্তু খাবলৈ দিব নালাগে। তেওঁলোকে খোৱা বস্তুটো বেয়া বস্তু, আমি খোৱা বস্তুটো ভাল বস্তু, এই বুলি কোৱা কমিউনেল ফেচিষ্টজনৰ চেহেৰাটো কল হিমন্ত বিশ্ব শৰ্মা। মই চেহেৰাটো চাই থাকোঁ যে এওঁ কমিউনেল ফেচিষ্ট চেহেৰাটো ফুটি উঠিছে নে নাই। মই চব কথা কাণ্ড চবতে চাই থাকোঁ। মই তেতিয়া চাই লওঁ, এই সময়ত হিমন্ত বিশ্বক কমিউনেল ফেচিষ্ট যেন লগা হৈছে। গৌৰৱ গগৈক চাই থাকোঁতে মই সদায় চাই থাকোঁ যে কংগ্ৰেছে যাক ৰিপ্ৰেজেণ্ট কৰে, ভাৰতৰ ফিউডেল আউটলুকটো, গৰ্ব, অহংকাৰ, আনবিলাক অলপ তলত, সেইটো প্ৰকাশ হৈছে নহয়। কিন্তু কেতিয়াবা দেখোঁ যে ৰাহুল গান্ধীয়ে আকৌ সেই যিটো গৰ্ব, তেওঁ ডাইনেষ্টিক জড়িত অহা যিটো গৰ্ব, সেইটোক আকৌ ভাঙিবলৈ চেষ্টা কৰিছে। কেতিয়াবা দেখোঁ তাৰ ৰিফ্লেকশ্যন অসমৰ কোনো কংগ্ৰেছীৰ গাত মই দেখা নাই। কিন্তু কেতিয়াবা দেখোঁ যেতিয়া ৰাহুল গান্ধীয়ে যেতিয়া খেতিয়কবিলাকৰ ওচৰলৈ গৈ, মিস্ত্ৰীকেইটাৰ ওচৰলৈ গৈ, জোতা চিলোৱা মানুহকেইটাৰ ওচৰলৈ গৈ, ট্ৰাক ড্ৰাইভাৰবিলাকৰ লগত যেতিয়া উঠে, সেইটো যদি অকল ফেশ্বন নহয়, সেইটো যদি তেওঁ ৱে অফ লাইফত পৰিণত কৰিব পাৰে, মানুহৰ মাজলৈ যোৱাটোক তেওঁ এটা যদি জীৱন যাত্ৰা বা সংস্কৃতি ৰূপে গঢ়ি তুলিব পাৰে, তেতিয়াহ'লে হয়তো সেই নেশ্যনেলিজিমৰ পৰা কেতিয়াবা কাম আহিবগৈও পাৰে। কিন্তু অসমত এজন কংগ্ৰেছীৰ চেহেৰা মোক দেখুৱাই দিয়ক, যাৰ লগত মানুহৰ সত্তাৰ কিবা লিনিং, মানুহৰ সত্তা, মানুহক ভাল পোৱা, দুখীয়া মানুহক আদৰি লোৱাৰ, তেওঁলোকৰ ৰজাই চেহেৰা, বেলেগক হেণ্ডশ্বেক কৰোঁতে তলৰ বাকীখিনি মানুহজন অলপ তল,
তেওঁলোকে যে মেইন এই বস্তুটো তেওঁলোকৰ কাষ কৰি আৰু বাকী অসমৰ আঞ্চলিক দলবিলাক তেওঁলোকৰ কথা আৰু তেওঁলোকৰ চেহেৰা চালি আপোনালোকে ধৰিব পাৰিব। তেওঁলোকৰ চেহেৰা আৰু তেওঁলোকৰ কথাৰ সুৰ চালে তেওঁলোকৰ গৰ্ব আৰু তেওঁলোকৰ অহংকাৰ, তেওঁলোকক ফোন কৰিলে তেওঁলোকে ফোন ধৰে নে নধৰে, তাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কথাতে তেওঁলোকক আপোনালোকে অনুভৱ কৰিব যে এইজন এজন লিটল চভিনিষ্ট। লিটল চভিনিজমৰ আদিপাত তেওঁ যেন লৈ আছে গৰ্ব আৰু অহংকাৰৰ মাজেৰে। তেওঁৱেই শ্ৰেষ্ঠ, বাকীবিলাক অলপ কম। তেওঁলোকৰ ড্ৰেছ, পোচাক, কথা বতৰা, হাঁহি, ৱেক অফ লাইফ, সংস্কৃতি বুলি যাক কয়, কৃষ্টি, সকলোকে যেন সেইবিলাকৰ প্ৰতি। আৰু আমাক দেখিলে কি লাগে? ৰাইজৰ দলৰ মানুহকেইটাক দেখিলে কেনেকুৱা লাগে? এইকেইটা দুখীয়া মুখীয়া লটং পটংকে ঘূৰি ফুৰা এটা মানুহ, কিন্তু ডিটাৰমাইণ্ড। We are determined to change. We are determined to change this society. আমি হয় লেটেং পেটেং, আমাৰ চেহেৰা বেয়া, আমাৰ কাপোৰ লেতেৰা, কিন্তু আমি এখন নতুন সমাজ গঢ়িবৰ কাৰণে আমাৰ ভিতৰত যি দৃঢ়তা লাগে, সকলোকে লগত লৈ ইনক্লুচিভ নেশ্যনেলিজিম। ইয়াত বড়ো জাতীয়তাবাদীবিলাকো থাকিব, ইয়াত কাৰ্বিসকলো থাকিব, ইয়াত মিচিংসকলো থাকিব, ইয়াত ৰাভাসকলো থাকিব, ইয়াত তিৱাও থাকিব, ইয়াত মৰাণো থাকিব, ইয়াত মটকো থাকিব, ইয়াত দেউৰীও থাকিব, ইয়াত ডিমাচাও থাকিব, ইয়াত আহোমো থাকিব, ইয়াত চুতীয়াও থাকিব, ইয়াত ৰাজবংশীও থাকিব, ইয়াত চাহ শ্ৰমিকো থাকিব, ইয়াত গৰীয়াও থাকিব, ইয়াত মৰিয়াও থাকিব, ইয়াত মিয়া মুছলমানো থাকিব, ইয়াত বিহাৰীও থাকিব, ইয়াত বাঙালী মানুহো থাকিব। প্ৰত্যেকজন মানুহক আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমি সকলোকে লগত লৈ আমি এক ইনক্লুচিভ জাতীয়তাবাদ কৰিব খোজো। আৰু এনেকৈ সকলোকে লগত লৈ যেতিয়া আগবাঢ়ি যাব খোজো, সকলোকে লগত লৈ যেতিয়া আমি আগবাঢ়িব খোজো, তাৰ লগত এটা সপ্তাহ কেতিয়াও কম্প্ৰমাইজ কৰি নাযাওঁ যে সকলোকে লৈ যোৱাৰ সময়খিনিতো সেই জনগোষ্ঠীটোৰ, সেই জাতিটোৰ আটাইতকৈ দুখীয়া মানুহবিলাকে আমাৰ আটাইতকৈ ডাঙৰ বন্ধু। এইটো আমাৰ এইটোৱে আমাৰ জাতীয়তাবাদ। আমাক আৰু বেলেগ একো নালাগে, এইটোৱে আমাৰ জাতীয়তাবাদ। সেইকাৰণে মই কৈ দিওঁ যে আজিৰ দিনত থিয়ৰিটিকেলি যদি কোনোবাই কয়, কোনোবাই যদি তাত্ত্বিকভাৱে মোক সোধে যে আজিৰ যুগত এজন প্ৰকৃত অৰ্থত আধুনিক মানুহে, আধুনিক অসমীয়া ডেকা ল'ৰা আৰু গাভৰু ছোৱালী এজনীয়ে কৰিবলগীয়া ৰাজনৈতিক দল আৰু সংগঠনটোৰ নাম কি? মই কম যে সেইটো একমাত্ৰ সেই দল আৰু সংগঠনটোৰ নাম হ'ল ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম। কেলে? ই দুখীয়া মানুহৰ পক্ষত আছে, কিন্তু ই নেশ্যনেলিজিমত এই অঞ্চলৰ মানুহৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। সেইকাৰণে মই ভাবোঁ যে আজি আপোনালোকে যে যুৱ বাহিনী কৰিছে, জাতীয় যুৱ বাহিনী কৰিছে, আপোনালোকে সঠিক সিদ্ধান্ত লৈছে দেশৰ, আপোনালোকে জীৱনৰ আটাইতকৈ সঠিক সিদ্ধান্ত লৈছে। কিন্তু মই স্পষ্ট ভাষাৰে আপোনালোকক এটা কথা কৈ দিওঁ, কোনো ৰাইজৰ দল আৰু কোনো জাতীয় যুৱ বাহিনীৰ লিডাৰৰ ভিতৰত কোনো ধৰ্মীয় চিন্তা থাকিব নোৱাৰিব। ধৰ্মীয় চিন্তা মানে ধৰ্মীয় গোড়ামী। আপুনি নামঘৰলৈ গৈছে, আপুনি মছজিদলৈ গৈছে, আমাৰ ক'বলগীয়া একো নাই। ইউ কেন কালচাৰ ইয়ৰ ৰিলিজন, আমাৰ কোনো ক'বলগীয়া নাই। তুমি গজক প্ৰাৰ্থনা কৰা, তুমি আল্লাহক প্ৰাৰ্থনা কৰা, বা তুমি ভগৱানক প্ৰাৰ্থনা কৰা, ঈশ্বৰক প্ৰাৰ্থনা কৰা, সেইটোত আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু তুমি যদি ধৰ্মীয় জাতীয়তাবাদ কৰিব খুজিছা, হিন্দুত্ব, কি ক'ব, মুছলমান নত্ব, ইছলামিক নেশ্যনেলিজিম, খ্ৰীষ্টিয়ান নেশ্যনেলিজিম কৰিছা, যদি কৰিব খুজিছা, মনৰ ভিতৰত সামান্যতম যদি তোমালোকৰ এনেকুৱা সাম্প্ৰদায়িক আৰু ধৰ্মীয় চিন্তা আছে, তোমালোক
আমাৰ চিন্তাৰ পাৰ্ট নহয়। তোমালোক আমাৰ পৰা গুচি যাব পাৰা। আমাক তেনেকুৱা ধৰণৰ কোনো লিডাৰৰ কোনো প্ৰয়োজন। নম্বৰ 2, আমাৰ ইয়াত গোষ্ঠী চিন্তা। মই আহোঁ, তুমি মুছলমান, তুমি কাৰ্বি, তুমি বড়ো, তুমি মিচিং। মিচিঙে শ্ৰেষ্ঠ, আহোম কম। আহোমে শ্ৰেষ্ঠ, গৰীয়া কম। আহোমে শ্ৰেষ্ঠ, ব্ৰাহ্মণ কম। ব্ৰাহ্মণে শ্ৰেষ্ঠ, আহোম কম। এনেকুৱা ধৰণৰ কোনো চিন্তা আমাৰ দলৰ ভিতৰত থাকিব নোৱাৰে। আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমানে সন্মান কৰোঁ, সমানে সন্মান কৰোঁ। মিয়া মানুহজনকো কৰোঁ, আহোমকো কৰোঁ, কাৰ্বিকো কৰোঁ, বড়োকো কৰোঁ। প্ৰত্যেকজন মানুহ আমাৰ কাৰণে সমান। কিন্তু যিহেতু এখন অসমৰ পুৰণি মানুহবিলাকৰ নেতৃত্বত আমি এই অসমখন আগবাঢ়ি দিছ ইজ লিডাৰশ্বিপ, দিছ ইজ নট প্ৰভুত্ব। সদৌ অসম ছাত্ৰ সন্থা বা অন্য বহুত উগ্ৰ জাতীয়তাবাদীবিলাকে কৈ থাকে যে অসমত অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। দিছ ইজ এ চৌভিনিষ্ট ৱৰ্ড। এইটো এটা উগ্ৰ জাতীয়তাবাদী সংকীৰ্ণ চিন্তা। পৃথিৱীত ক'তো কাৰো প্ৰভুত্ব থাকিব নোৱাৰে, কাৰোবাৰ নেতৃত্ব থাকিব পাৰে। ইয়াত খিলঞ্জীয়া ট্ৰাইবেল মানুহ এজনৰ নেতৃত্বক আমি মানি লওঁ, কিন্তু খিলঞ্জীয়া ট্ৰাইবেল মানুহজনে থাকিব পাৰিব, তেওঁহে চব বস্তু পাব, আন সকলোৱে তেওঁৰ ভৰিৰ তলত থাকিব লাগিব। এই থিয়ৰিক আমি কেতিয়াও বিশ্বাস নকৰোঁ। কথাটো বুজিছে? ডিফাৰেন্সটো বুজি পাইছেনে? কোনো প্ৰভুত্ব, কোনো ডমিনেন্সক আমি কেতিয়াও সমৰ্থন নকৰোঁ। ইটোৱে সিটোক ডমিনেট কৰে, এইটোত আমি বিশ্বাস নকৰোঁ। ইটোৰ লগত সিটোৰ সমিল মিলৰ সম্পৰ্ক, বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিশ্বাস কৰোঁ। কিন্তু বন্ধুত্বপূৰ্ণ সম্পৰ্কত বিশ্বাস কৰোঁতে যেনেকৈ ঘৰখনত দেউতাকৰ কথাটো মানি লোৱা হয়, দেউতাক লিডাৰ হিচাপে মনা হয়, ককাইদেউক লিডাৰ হিচাপে মনা হয়, বাইদেউক লিডাৰ হিচাপে মনা হয়, মাকক বয়সীয়া মানুহজনক লিডাৰ হিচাপে মনা হয়, ঠিক তেনেকৈ অসমত খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেল বা খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহক আমি লিডাৰ হিচাপে মানিম। আমাৰ দেউতাই যেনেকৈ অসমত আমাতকৈ আগতে আহি এই পৃথিৱীখনৰ অভিজ্ঞতা সোনকালে অৰ্জন কৰিলে, এই অসমখনৰ অভিজ্ঞতা ট্ৰাইবেলসকলৰ কাৰণে বেছি আগৰ। গতিকে ডেফিনেটলি তেওঁলোকক আমি সন্মান কৰিম। তেওঁলোকক সন্মান কৰিলে বস্তুটো মনত ৰাখিছেনে? বুজি পাইছে নহয়? সেইটো আমি সন্মান কৰিম, কিন্তু তেওঁলোকৰ প্ৰভুত্ব আমি নামানো। প্ৰভুত্ব মানে আনক ডমিনেট কৰা, এই স্বভাৱটো আমি নামানো। তেওঁলোকক লগত লৈ তেওঁলোকৰ লিডাৰশ্বিপত আমি সমানে নিজৰ ব্যক্তিত্ব, সমানে আমাৰ নিজৰ অধিকাৰ প্ৰাপ্তিৰ দিশত আগবাঢ়ি গৈ থাকিম। সমান ইকুৱেলাইজেশ্যন, ইকুৱেলিটি। বুজি পালেনে? আমাৰ থিয়ৰিটো সঁচাকৈ আজি ক্লিয়াৰ হৈছেনে নাই আপোনালোকৰ দিব পাৰিলে? আৰে ভাই হৈছেনে নাই? আমাৰ থিয়ৰিটো পুৰা ক্লিয়াৰ হৈছেনে নাই? হৈছেনে নাই? আমাৰ থিয়ৰিটো ক্লিয়াৰ হৈছে? আমি সেই জাতীয়তাবাদত বিশ্বাস কৰোঁ, যি জাতীয়তাবাদে প্ৰত্যেকটো জনগোষ্ঠীকে সমান সন্মান দিয়ে। আমি সেই জাতীয়তাবাদত বিশ্বাস কৰোঁ, যি জাতীয়তাবাদে ধৰ্মীয় সূত্ৰতাক কেতিয়াও মানি নলয়। আমুক ধৰ্ম শ্ৰেষ্ঠ, আমুক ধৰ্ম বেয়া, এইটো আমি কেতিয়াও মানি নলওঁ। আমি সেই জাতীয়তাবাদত বিশ্বাস কৰোঁ, য'ত প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰতি সকলোকে সামৰি লৈ আগবাঢ়ি যোৱা জাতীয়তাবাদত আমি বিশ্বাস। গতিকে আমাৰ জাতীয়তাবাদটো কি? ইনক্লুচিভ নেশ্যনেলিজম, সকলোকে সামৰি লোৱা জাতীয়তাবাদ। আৰু যিহেতু আমি দুখীয়া মানুহৰ পক্ষত, শ্ৰমজীৱী মানুহৰ পক্ষত, পৃথিৱীখনক আগবঢ়াই লৈ যোৱাৰ পক্ষত, যেনেকৈ ৰাজা ৰামমোহন ৰয়ে কৈছিলে যে মডাৰ্নিটিক আদৰি লোৱা, ধৰ্মক নহয়, বলিবিধানক নহয়, আধুনিক শিক্ষাক আদৰি লোৱা। এইটোৱে আছিলে ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম শিক্ষা। প্ৰথম শিক্ষা কি আছিলে? ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম শিক্ষা আছিলে আধুনিক শিক্ষাক সাৱটি লোৱা। সতীদাহ প্ৰথাৰ নহয়। ঠিক তেনেকৈ আজি অসমীয়া জাতীয়তাবাদ, যাক আমি গাড়ী বদলে, যাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰিপ্ৰেজেণ্ট কৰোঁ, প্ৰতিনিধিত্ব কৰোঁ, সেই জাতীয়তাবাদে আমি ক'ব গৈছোঁ যে ধৰ্মীয় জাতীয়তাবাদ।
ইজনে সিজনৰ প্ৰতি ঘৃণাৰ মনোভাৱ সৃষ্টি কৰা, মিয়া বেয়া, মুছলমান বেয়া, আমুক বেয়া, তামুক বেয়া, কাইকেল বেয়া, ব্ৰাহ্মণে বেয়া, এই বৰ্ণবাদী চিন্তা নহয়। আমাৰ প্ৰতিটো সকলোকে